নমস্কাৰ, মই নৱজিতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছোঁ অপাঠ্যশিক্ষিত শিক্ষানুষ্ঠান আৰু অপাঠ্যশিক্ষিত শিক্ষকসকলৰ সন্দৰ্ভত। আপোনালোকে নিশ্চয় জানে যে 2006 চনতে এখন আইন বনালে আৰু 2017 চনতো এখন আইন বনাইছে আৰু 2021 চনতো এখন আইন বনাইছে। মুঠতে আইন বনাই আছে। আপোনালোকে নিশ্চয় জানে যে অপাঠ্যশিক্ষিত শিক্ষানুষ্ঠানৰ সন্দৰ্ভত বহুকেইখন আইন ইতিমধ্যে বনাইছে আৰু এনেকৈ আইন বনাই একাংশ শিক্ষকক বুহা কৰিলে। তেওঁলোকে আজিও চৰকাৰী 1 টকা দৰমহা তেওঁলোকে লাভ নকৰিলে। তেওঁলোকৰ বয়স ইতিমধ্যে বহুতৰে গুচি গ'ল আৰু কেইজনমান মাত্ৰ শিক্ষক আছে আৰু সেইসকল শিক্ষকক কি কৰিছে, এতিয়া ভাগ কৰি পেলাই আকৌ এখন আইন বনাইছে। এতিয়া 2025 চনত এখন আইন হ'ব আৰু কেইখন আইন হয়তো বনাব ঠিক নাই। এতিয়া 25 চনৰ আইন মতে এতিয়া একাংশ শিক্ষকক বঞ্চিত কৰিব বিচাৰিছে। যিসকল শিক্ষকে নেকি মাত্ৰ কেইটামান বছৰ হয়তো তেওঁলোকে চাকৰি কাৰ্যকাল তেওঁলোকৰ হয়তো আছে, সেইকেইটা দিনহে তেওঁলোকে খাবলৈ পাব চাকৰি। সেইকেইটা দিন যাতে তেওঁলোকে চৰকাৰৰ পৰা দৰমহা পাব পাৰে, সেই ক্ষেত্ৰত তেওঁলোকে লাগি আছে। দিনে ৰাতিয়ে যিহেতু চৰকাৰৰ লগত যুঁজি আছে যে তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ কৰি দিব লাগে, তেওঁলোকৰ বিদ্যালয়খন প্ৰাধিকৰণ কৰি দিব লাগে, সেই সন্দৰ্ভত প্ৰত্যেকে যুঁজি আছে। আৰু অৱশেষত চৰকাৰে এখন কমিটি গঠন কৰি দিছে, 3জনীয়া কমিটি। আৰু সেই 3জনীয়া কমিটিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সিদ্ধান্ত মৰ্মে ইতিমধ্যে পদ প্ৰাধিকৰণো হ'ব, লগতে আৰু অপাঠ্যশিক্ষিত শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৃত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে। গতিকে কথা হ'ল যে যিকেইজন শিক্ষক আছে তেওঁলোকক যাতে ভাগ কৰি যাতে একাংশক ল'ব আৰু একাংশক নল'ব, সেইটো কৰিব নালাগে। এতিয়া বিশেষকৈ আপোনালোকে জানে যে সংস্কৃত শিক্ষকৰ ক্ষেত্ৰত, এতিয়া হাইস্কুলৰ সংস্কৃত শিক্ষকৰ ক্ষেত্ৰত যি ধৰণৰ ষ্টেপ গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ষ্টেপ গ্ৰহণ কৰা নাই। কাৰণ সংস্কৃত বিষয়টো ইতিমধ্যে কিছুমান এৰিয়াত হয়তো ল'ৰা ছোৱালী কমি আছে কাৰণ তেওঁলোকে লোৱা নাই, আৰু কিছুমান এৰিয়াত ল'ৰা ছোৱালী থকাৰ কাৰণে তেওঁলোকে লৈছে। এতিয়া কি হৈছে, য'ত নেকি ছাত্ৰ ছাত্ৰী আছে তাত পদসমূহ প্ৰাধিকৰণ কৰিছে সংস্কৃত শিক্ষকৰ ক্ষেত্ৰত, আৰু য'ত ছাত্ৰ ছাত্ৰী নাই তাত পদসমূহ প্ৰাধিকৰণ কৰিবলৈ ইতিমধ্যে লোৱা নাই। ছাত্ৰ ছাত্ৰী থাকিলে পদসমূহ প্ৰাধিকৰণ হ'ব। এতিয়া কথা হ'ল যে মাইনৰিটি এৰিয়াত ইমান ছাত্ৰ ছাত্ৰী নাথাকে সংস্কৃতৰ ক্ষেত্ৰত, 2-এজন ছাত্ৰ ছাত্ৰীয়ে লয়। এতিয়া সেই 2-এজন ছাত্ৰ ছাত্ৰীক এতিয়া শিক্ষাদান নকৰিব নেকি? এজন শিক্ষকৰ প্ৰয়োজন নহ'ব নেকি? এতিয়া আপুনি চাব পাৰে এখন প্ৰাইভেট শিক্ষানুষ্ঠানত যদি সংস্কৃত বিষয়টো লোৱা এজন যদি ছাত্ৰ থাকে, তাত সেই ছাত্ৰজনৰ কাৰণে এজন শিক্ষক লৈ আহে। এজন ছাত্ৰৰ কাৰণে এজন শিক্ষকৰ যোগান ধৰে এখন প্ৰাইভেট শিক্ষানুষ্ঠানে। আৰু আমাৰ চৰকাৰে এতিয়া চাওক আপোনালোকে এতিয়া কিমান এতিয়া আঁচনি উলিয়াইছে, সেই আঁচনিবোৰ ধন বিনিয়োগ কৰে, কিন্তু এই যিসকল ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক তেওঁলোকক কিন্তু দৰমহা দিবলৈ মান্তি নহয়। আচলতে চৰকাৰখনে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকে নিজেই নাজানে নেকি, নেজানো। মুঠতে যিখিনি নেকি কাম নকৰিলে নহয় সেইখিনি কাম নকৰে, আৰু যিবিলাক কাম নকৰিলেও হৈ যায় সেইবিলাক কাম কৰি থাকে। আপোনালোকে নিশ্চয় দেখা পাই আছে, কাম কৰিছে, নকৰা নহয়, কিন্তু কাম য'ত কৰিব লাগে তাত কাম কৰা নাই। বিশেষকৈ এইসকল শিক্ষকে কিমান দিন যুঁজিছে, তেওঁলোকক অন্ততঃ এই আইনবিলাক বনাই একাংশক ল'ব একাংশক নল'ব, এই ছিষ্টেমটো ভাল পোৱা নাই, বহুতেই ভাল পোৱা নাই। গতিকে মই ভাবোঁ যে যিমানখিনি শিক্ষক আছে 4-5 হাজাৰ বা যিমানেই আছে, প্ৰায়বিলাক শিক্ষক ইতিমধ্যে ৰিটায়াৰমেণ্ট ল'ব এবছৰ দুবছৰৰ পিছতেই। মাত্ৰ 4-5 হাজাৰমান শিক্ষকৰ হয়তো প্ৰাধিকৰণ হ'বগৈ, তেওঁলোকে অলপ দিন হয়তো চৰকাৰী ধন লাভ কৰিব, কিন্তু বাকীসকলে সিমান দিন লাভ নকৰিবও পাৰে কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যে গৈছে। গতিকে সকলো শিক্ষকক লৈ লোৱাটো মই বিচাৰিছোঁ, কাৰণ যিমানখিনি শিক্ষক আছে, ক্লাছিকেল শিক্ষক আছে, হিন্দীয়ে হওক বা হিষ্ট্ৰীয়ে হওক বা এতিয়া সংস্কৃতৰ ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ, সংস্কৃতৰ ক্ষেত্ৰত কিন্তু ল'ব লাগে। কাৰণ সংস্কৃত বিষয়টো ইতিমধ্যে অসমীয়া যিটো বিষয়, সেই বিষয়টোৰ লগত সংস্কৃতৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এতিয়া অসমীয়া শিক্ষকজনে সংস্কৃত বিষয়টো জানিব লাগে। যদি তেওঁ সংস্কৃত বিষয়টো নাজানে তেতিয়াহ'লে সংস্কৃতৰ শিক্ষকজনেহে অসমীয়া বিষয়টো পঢ়াব লাগিব। এনেকুৱা এটা কৰি দিছে। 2টা পাৰ্ট আছে, সেই 2টা পাৰ্টতে ইতিমধ্যে সংস্কৃত শিক্ষকজন নহ'লে এই অসমীয়া বিষয়টো পঢ়াব নোৱাৰে। খ অংশ আৰু গ অংশ, এই 2টা অংশ যিটো সংস্কৃত শিক্ষকজনৰ আৱশ্যক হয়। গতিকে সংস্কৃত বিষয়টো মই ভাবোঁ যে ল'ব লাগে। অসমীয়া বিষয়টো পঢ়াব যাওঁতে সংস্কৃত বিষয়টো জানিবলগীয়া হয়। এতিয়া বহু শিক্ষকে ধৰক অসমীয়া যিসকল শিক্ষক আছে, অসমীয়া বিষয় পঢ়ুৱা যিসকল শিক্ষক আছে, তেওঁলোকে সংস্কৃত বিষয় হয়তো বহুতে নাজানে, যাৰ ফলত সংস্কৃত শিক্ষকৰ সহায় ল'বলগীয়া হয়। গতিকে সংস্কৃত শিক্ষকজন সেইকাৰণেই প্ৰয়োজন হৈছে যে যিমানবিলাক মাইনৰিটি এৰিয়া হওক বা য'ত আছে মাইনৰিটি এৰিয়াতে যে সংস্কৃত শিক্ষক ল'ব লাগে এনেকুৱা নহয়। মাইনৰিটি এৰিয়াত কম সংখ্যক ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে তাত হয়তো ল'ব নিবিচৰা নাছিলে কাৰণে মই জনাব বিচাৰিছোঁ যে তাতো লওক। মোৰ ফালৰ মই এইখিনিয়ে জনাইছোঁ আপোনালোকক, কাৰণ
ক'ৰবাত ছাত্ৰ ছাত্ৰী আছে নাই এইবিলাক লাগি থাকিব নালাগে কাৰণ কেইজনমান শিক্ষক আছে সংস্কৃতৰ ক্ষেত্ৰত বহুত বেছি শিক্ষক নাই কিন্তু সেইকেইজন শিক্ষক লৈ ল'ব লাগে আৰু বাকী যিসকল শিক্ষক আছে হিন্দী হওক তেওঁলোককো লৈ লোৱাটো মই বিচাৰিছোঁ কাৰণ এই ভাগকৈ মানে এনেকুৱা কৰিব নালাগে যে একাংশক ল'ম একাংশক নল'ম এই প্ৰচেছটোলৈ গুচি যাব নালাগে কমিটিখনে গতিকে মই জনাব বিচাৰিছোঁ যে তিনিজনীয়া কমিটিয়ে যিখন প্ৰতিবেদন বনাবলৈ গৈ আছে সেই প্ৰতিবেদনখনত যাতে এইকেইটা কথা যাতে উল্লেখ কৰে কাৰণ সংস্কৃত বিষয়টো লৈ মই জনাব বিচাৰিছোঁ যে বহুতেই মোক কৈ আছে যে যিসকল সংস্কৃত শিক্ষক তেওঁলোকে কৈ আছে যে আপুনি এই বিষয়ৰ ওপৰত মাত মাতক বুলি বহুতেই দাবী কৰি আছে গতিকে মই জনাইছোঁ আপোনালোকক কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় লক্ষণীয় হ'ব আৰু অপাধিকৃত শিক্ষানুষ্ঠানৰ যিসকল সভাপতি সম্পাদক আছে সকলোৱে এই বিষয়টোৰ ওপৰত যাতে গুৰুত্ব দিয়ে মোৰ ফালে মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম